Hello everyone, welcome to my mini vlog. More anity vlog লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। বহুত দিন হল স্যাটাৰডে vlog দিয়া নাই আৰু আজি যেহেতু স্যাটাৰডে হে বুলি ভাবিলো যে এটা মিনি vlog দিও স্যাটাৰডে বুলি আৰু এয়া গাপা ধুই উঠিলো আৰু গাপা ধুই উঠাৰ পিছতে আজি মায়ে মোক ৰাতিপুৱা এয়া খাবলৈ দিলে আৰু ৰাতিপুৱাৰ পৰা দুপৰীয়ালৈকে মায়ে যি মোৰ খোৱা যোগাৰ কৰিছে। আৰু দুপৰীয়া মাহতৰ ভাত পানী খোৱা হোৱাৰ পিছত অকমান ওলাই গলো বজাৰলৈ কাৰণ আজি হল ধনতেৰছ লগতে আজি আমাৰ কাতি বিহু আৰু বহুতখিনি যেহেতু বস্তু লাগে সেই বুলি ওলাই গলো বস্তুখিনি লবলৈ আৰু আজি সকলোৱে কেৱল জাৰুৱে কিনিছে ধনতেৰছ বুলি। আপোনালোকে বাৰু মুংফলি খাই ভাল পায় নে নাপায়? মইতো বহুত বেছি ভাল পাওঁ আৰু মই বহুত বেছি ভাল পাওঁ বাবে ভিডিঅ'য়ে কৰিলো আৰু ইফালে আকৌ বিশালতো সোমাইছিলো অকমান বস্তু ল'বলগীয়া আছিলে আৰু অফাৰ যেহেতু এতিয়ালৈকে খতম হোৱা নাই তাকে লৈ ললো। দিৱালীৰ লাইট সকলোৱে লগোৱা ষ্টাৰ্ট কৰিলে ইমান ধুনীয়া লাগে দেখিছে। মই আকৌ শনি মন্দিৰত সোমাই পেলাই চাকি গছি জ্বলাই ললো আৰু মায়ে কৈছিলে যে এপাত জাৰু লৈ আহিবা আজি যেহেতু ধনতেৰছ তাকে ল'বলৈ গলো। ইমান বেছি ভিৰ আজি বজাৰত ক'ব নোৱাৰি আৰু এয়া আজি সকলোৱে নিজৰ নিজৰ পদূলিৰ মুখত এনেকে চাকি গছি জ্বলাই দিছে। চাকিবোৰ এনেকে জ্বলি থাকিলে বৰ ধুনীয়া লাগে নহয়নে বাৰু? আমাৰ মায়ো ইফালে জ্বলাই দিছে আৰু ধুনীয়াকে আজি তুলসী ধাপটো ধুই মেলি মায়ে ইফালে শৰাই আগবঢ়াইছে কাতি বিহু যিহেতু। আপোনালোকে কি কৰিলে মোক কমেণ্টত জনাব আৰু এইটো আছিলে মোৰ ধনতেৰছৰ গিফ্ট তাকে ইয়াতে এড কৰিলো। সো আজিলৈ ইমানে, সকলোকে বাই।